Hello guys, welcome back to the another video. তো guys আজি এই ভিডিঅ'ত আমি বহুত গুৰুত্বপূৰ্ণ খবৰ যিসকল নেকি SBI ক্লাৰ্কৰ বাবে এপ্লাই কৰিছিল বা জুনিয়ৰ এছ'চিয়েট যিটো কোৱা হয় সেইটো কাৰণে ইহঁতৰ যি এডমিট কাৰ্ড আছে সেইটো ৰিলিজ কৰা হৈছে বা কল লেটাৰ বুলিও ক'ব পাৰে যিটো প্ৰিলিমছ এক্সামছৰ যিটো এডমিট কাৰ্ড আছে সেইটো ৰিলিজ কৰা হৈছে কেনেকৈ কি কৰিব সকলোখিনি সবিশেষ ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব যদি নতুন চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই সদায় আপলোড কৰোঁ তো আপোনালোকৰ এক্সামবোৰ কোনকেইটা ডেটত হ'ব সেইটো আগতে জানি লওক আপোনালোকৰ এক্সামবোৰ জানুৱাৰী 5, 6, 11 আৰু 12 তাৰিখে হ'ব সকলোৰে এই ডেট কেইটাৰ ভিতৰত যিকোনো এটা ডেট আপোনাৰ পৰিব তাৰপিছত আপোনাৰ যেটো এক্সাম চেণ্টাৰ আছে আপুনি হয়তো জানে যিসকল বেছিভাগ হয়তো গুৱাহাটীৰ বাবে এপ্লাই কৰিছে গুৱাহাটী এক্সাম চেণ্টাৰ দিয়া হৈছে তো গুৱাহাটী ইকম টাৱাৰ যি আছে তাতে এক্সাম চেণ্টাৰ সেইটো আৰু আপোনালোকে এডমিট কাৰ্ডবোৰ অতি সোনকালে ডাউনলোড কৰি ল'ব আজি লিংক এক্টিভ হৈ গৈছে আৰু আপোনালোকৰ যিটো এডমিট কাৰ্ড ডাউনলোড কৰাৰ লাষ্ট ডেট আছে সেইটো আপোনাৰ হৈ গ'ল এটা নিৰ্দিষ্ট এটা ডেট আছে সেই ডেটৰ আগত আপোনালোকে ডাউনলোড কৰিব 12 তাৰিখৰ আগত আপোনালোকে ডাউনলোড কৰিব লাগিব তো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব কি কৰিব সকলো ডিটেইলছ ভিডিঅ'ত লঞ্চ কৰিম ভিডিঅ'টো লাইক কৰি দিব ইয়াত টোটেল পোষ্ট আছিল আপোনাৰ 8283টা আৰু অনলাইন এপ্লিকেশ্যন প্ৰচেছ হৈছিল ইয়াৰ পেমেণ্ট ফিজ আছিল 750 টকা আৰু এতিয়া বৰ্তমান আলোচনা কৰিম অসমৰ বাবে পোষ্ট আছিল আপোনাৰ 430টা তো ইয়াত আপোনাৰ ইম্পৰ্টেণ্ট ডেটছখিনি চাব পাৰিছে আপোনালোকৰ যেটো এক্সাম ডেট আছে সেইটো হৈ গ'ল 18 ডিচেম্বৰৰ পৰা আপোনাৰ আপোনালোকৰ প্ৰিলিমছৰ যি এক্সাম ডেট আছে সেইটো 5, 6, 11, 12 হ'ব আৰু আপোনালোকৰ মেইনছ এক্সাম ফেব্ৰুৱাৰী 2024 হ'ব প্ৰবেবলি তো ডাউনলোড কৰিবলৈ আপুনি কি কৰিব ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে এই ৱেবছাইটৰ লিংক দিয়া আছে ৱেবছাইটটো আমাৰই হয় আপোনালোকে ৱেবছাইটত ভিজিট কৰি আপোনালোকে স্ক্ৰল ডাউন কৰিব তেনেকৈ আহি যাব আৰু ইয়াত আপোনালোকৰ সিলেবাস চাব পাৰে প্ৰিলিমছৰ বাবে এইকেইটা সিলেবাস ইংলিছ নিউমেৰিকেল এবিলিটি ৰিজনিং একটা চাই ল'ব ৱেবছাইটত গৈ মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰপিছত মেইনছৰ কাৰণে কি চাব লাগিব সেইকেইটাও দিয়া আছে ধুনীয়াকৈ চাই ল'ব ডাইৰেক্ট আপোনালোকে তলত আহিব ইয়াত দিয়া আছে ডাউনলোড এডমিট কাৰ্ড চুন দিয়া আছে এইটো আপডেট কৰা নাই আপডেট হৈ যাব আপোনালোকে জাষ্ট ক্লিক হিয়াৰ যিটো বটন আছে সিম্পলি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ আহিব ইয়াত আপোনালোকে কি কৰিব ইয়াত আপোনাৰ ৰাইট সাইডে দেখা পাইছে লগইন বুলি আছে ন ইয়াত ইংলিছ সিলেক্ট কৰিব আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ হয়তো আপোনালোকে ইমেইলত অলৰেডি গৈছে তো ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াত এন্টাৰ কৰি পাছৱৰ্ডটো এন্টাৰ কৰিব আপোনাৰ নহলে ডেট অফ বাৰ্থটো এন্টাৰ কৰিব DDMMYY ফৰমেটত দিব লাইক আপোনাৰ ডেট অফ বাৰ্থ হৈ গ'ল ধৰি লওক 1/1/2003 বা 2001 তো আপোনালোকে 01/01/2001 যিহেতু আপোনাৰ 01টো দিব কাৰণ DDMM আৰু YY ফৰমেটত দিব লাগিব নহলে আপুনি পাছৱৰ্ড ফৰগেট কৰি পাছৱৰ্ড দিব ক্যাপচা কোডটো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব যদি কিবা অসুবিধা পায় কমেন্ট কৰিব নিশ্চয় সহায় কৰা হ'ব আৰু যদি আপোনাৰ এডমিট কাৰ্ড পোৱাত ডাউনলোড কৰাত কিবা বেছি অসুবিধা হয় ইমাৰ্জেন্সিত তো কন্টাক্ট নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত হোৱাটছআপ কৰিব আজিলৈ ইমানেই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে থেংক ইউ